আপুনিও UPI ব্যৱহাৰ কৰে নেকি? 1 জানুৱাৰীৰ পৰা সলনি হ'ব নিয়ম। আজি জানিলেও কি সলনি হ'ব নিয়ম। নাজানিলে হ'ব পাৰে আপোনাৰ UPI বন্ধ। অথবা চলাব নোৱাৰিব ফোন পে, গুগল পে আদি হৈ যাব বন্ধ। কাইলৈৰ পৰা নতুন বছৰৰ আৰম্ভণি, বহু ক্ষেত্ৰত পৰিৱৰ্তন হ'ব নিয়ম। UPIৰ ক্ষেত্ৰতো সলনি হোৱা দেখা যাব নিয়ম। জানুৱাৰীৰ পৰা UPI ব্যৱহাৰকাৰীৰ বাবে বহু কথা সলনি হ'ব কাইলৈৰ পৰা। নতুন বছৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে UPI লেনদেনত ব্যৱহাৰকাৰীৰ সুবিধা বৃদ্ধিৰ বাবে কিছু নিয়ম সলনি কৰি আছে। ইয়াৰ বাহিৰেও আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা UPIত অন্তৰ্ভুক্ত কৰা গৈছে। নতুন বছৰত কাৰ্যকৰী হ'বলগীয়া UPI নতুন নিয়মবোৰ এনেধৰণৰ। UPI 123 পে লিমিট বৃদ্ধি। ফিচাৰ ফোন ব্যৱহাৰকাৰীৰ বাবে ডিজাইন কৰা সেৱা UPI 123 পে লেনদেনৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে RBI। 2025 চনৰ 1 জানুৱাৰীৰ পৰা ব্যৱহাৰকাৰীয়ে UPI 123 পেৰ জৰিয়তে প্ৰতিদিনে 10,000 টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰিব। পূৰ্বে ইয়াৰ সীমা আছিল 5,000 টকা। কিন্তু ফোন পে, পেটিএম আৰু গুগল পেৰ বাবে স্মাৰ্টফোন এপৰ বাবে লেনদেনৰ সীমা এতিয়াও আগৰ দৰেই। UPIৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে 1 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। কিন্তু সংকটজনক পৰিস্থিতিত 5 লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰাৰ সুবিধাও আছে, বিশেষকৈ কলেজৰ মাচুল আৰু চিকিৎসালয়ৰ ক্ষেত্ৰত। 2024 চনত মুকলি কৰা UPI চাৰ্কেল বৈশিষ্ট্য অহা বছৰৰ পৰা UPI সমৰ্থিত সকলো প্লেটফৰ্মত কাৰ্যকৰী কৰা হ'ব। বৰ্তমান BHIM এপৰ ব্যৱহাৰকাৰীসকলে UPI চাৰ্কেলৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াত ব্যৱহাৰকাৰীয়ে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰাৰ অনুমতি লাভ কৰে, যাৰ বাবে আন ব্যৱহাৰকাৰীয়ে বেংক একাউণ্ট নথকাকৈ ধন পৰিশোধ কৰিব পাৰে। ইয়াত প্ৰাথমিক ব্যৱহাৰকাৰীয়ে আন ব্যৱহাৰকাৰীক কিমান টকা খৰচ কৰাৰ অনুমতি দিছে তাৰ এটা সীমা নিৰ্ধাৰণ কৰিব লাগিব। এনেধৰণৰ অন্যান্য বাবাতৰিৰ বাবে লাইক কৰক অসম লাইভ 24 ফেচবুক পেজ।